ইউৰিয়া সাৰৰ কলাবেহাত হাউলিৰ মেহবুবৰ নাম সাঙুৰি পৰিৱেশন কৰা বাতৰি ভিত্তিহীন বুলি অভিযোগ নস্যাৎ কৰে মেহবুবে। নমস্কাৰ, মোৰ নাম মেহবুব আলম, মোৰ ঘৰ হাউলিত। মই ৰাসায়নিক সাৰৰ ব্যৱসায়ৰ লগত জড়িত। যোৱাকালিৰ পৰা কেইটামান পৰ্টেল চেনেলে মোৰ বিৰুদ্ধে এটা নিউজ বজাই আছে। নিউজটো হ'ল এই ধৰণৰ যে মই মেহবুব আলম মোৰ নেতৃত্বত নদী পথেৰে গোৱালপাৰালৈকে ৰাসায়নিক সাৰৰ মানে ২ নম্বৰী বেহা চলাই থকা বুলি যি ভিত্তিহীন আৰু মিছা বাতৰি সম্প্ৰচাৰ কৰি আছে, সেই চেনেলৰ সাংবাদিকজনক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে কিহৰ ভিত্তিত উক্ত বাতৰিটোৰ লগত মোৰ নামটো সাঙুৰিলে। আচলতে এই মালবোৰ নদী পথেৰে যায়, গতিকে নদীত নাৱৰে যায়, নাৱৰ পাছত ট্ৰেক্টৰত উঠে, ট্ৰেক্টৰৰ পিছত সেই জেগালৈকে যায়। গতিকে আপোনালোকে নাৱৰ ভিজুৱেল লৈছে, নাৱলাজনে মোৰ নাম কৈছে জানো? কোৱা নাই। ট্ৰেক্টৰক সুধিছিল, ট্ৰেক্টৰে মোৰ নাম কিবা কৈছে? কোৱা নাই। আপোনালোকে কাগজ বিচাৰিছিল, কিবা মানে ৰচিদ আছে নেকি? তেওঁলোকে নাজানো বুলি কৈছে, দিয়া নাই। বা ছফিউৰ আলম বা ছফি নামৰ যিজন মানুহ বঙাইগাঁৱত দোকান কৰা বুলি আপোনালোকে বাতৰিটোত সম্প্ৰচাৰ কৰিছে, সেই মানুহজনে জানো মোৰ নাম কৈছে? কোৱা নাই। আচলতে তেওঁক মই চিনিয়ে নাপাওঁ, গতিকে তেওঁ মোৰ নাম কোৱাৰ প্ৰশ্নই নাহে। গতিকে মই এই ব্যৱসায়ৰ লগত জড়িত যদিও মই গোৱালপাৰালৈকে, বৰপেটা জিলাৰ মাল গোৱালপাৰালৈকে পঠিওৱা নাই। যি সময়ত বৰপেটা জিলাত ইউৰিয়া সাৰৰ মানে বহুত প্ৰয়োজন হৈ আছে, সেই সময়ত গোৱালপাৰা ডিষ্ট্ৰিক্টলৈ মাল পঠোৱাৰ প্ৰশ্নই নাহে। গতিকে সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে কিহৰ ভিত্তিত, কাৰ কথাত সেই নিউজটোৰ লগত সেই মানুহজনে যদি মাল লৈছে, গতিকে তেওঁ দোষী, বৰপেটাৰ পৰা লৈছে, কিন্তু কাৰ পৰা লৈছে, কোনে দিছে, সেইটো আপোনালোকে বিচাৰ বিবেচনা কৰি ওলাওক। তাত মোৰ ক'বলগীয়া একোৱেই নাই। কিন্তু মোৰ নামটো আপোনালোকে কিয় তাত অন্তৰ্ভুক্ত কৰিলে? গতিকে আপোনালোকে হাতত কোনো তথ্য আছে নেকি? যদি কোনো তথ্য আছে তেতিয়াহ'লে আপোনালোকে ৰাজহুৱা কৰক, আৰু যদি ৰাজহুৱা নকৰে তেতিয়াহ'লে আপোনালোকক মই ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। আপোনালোকে এই নিউজটো ডিলিট কৰক আৰু স্পষ্টীকৰণ এটা দিয়ক যে নাই, আমি ভুলবশতঃ তেওঁৰ নামটো ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ, আচলতে মেহবুব আলম ইয়াৰ লগত জড়িত নহয়। গতিকে আপোনালোক মই ২৪ ঘণ্টা সময়সীমা বান্ধি দিছোঁ। এই ২৪ ঘণ্টাৰ ভিতৰত যদি আপোনালোকে নিউজ ডিলিট নকৰে বা কোনো স্পষ্টীকৰণ নিদিয়ে, তেতিয়াহ'লে মই আইনৰ সহায় ল'বলৈ বাধ্য থাকিম। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাতঃ টাইম।